হেল্ল' গাইজ, নতুন এটা ভিডিঅ'লৈ মই জীৱন বৰাই আপোনালোকক স্বাগতম জনাইছোঁ। আমি মানে আমাৰ 2 নং চৰাইমাৰী মানে শিৱ মন্দিৰ, সৰ্বজনীন শিৱ মন্দিৰ। আমি ইয়াত মানে ৰাতিপুৱা পাৰ চৰাই আছে, পাৰ চৰাই আমি মানে চাউল দিব লাগে, ধান দিব লাগে। আমি পাৰ চৰাইখিনি আমি তেনেকৈ চলাই থাকোঁ। জীৱ জন্তু যে কোনে দিব, মনীষেতো দিব লাগিব। সেইকাৰণে চাওক ভিডিঅ'টো। এয়া আমাৰ পাৰ চৰাই আছে। এয়া ধান দি আছে আমাৰ জগতদা, এতিয়া ধান দিছে সেইজন। হয় না জগতদা? হয় হয়, এয়া আমাৰ পাৰ চাইড ধান দি আছো। পাৰ পানী ভাঙি শেষ কৰিলে। বান্দৰ আহিছে দেই, ইয়াত বান্দৰে নষ্ট কৰিছে। হয় নে? হয় হয় হয়। পাৰ গঁৰালটো কি অকমানে পাৰকেইটা বাবা সেইটো কাৰণে 4 স্কোৱাটা মানে এনেকে উফৰি যোৱা সেই তাঁৰ দিয়ে যে, তাঁৰ দি দিব লাগে। নহলে পোৱালি এতিয়া মানে প্ৰায় এতিয়া কণী খাই মানে মোৰ মানে দেখিয়ে বেয়া লাগিছে। পৰিপাটিটো মানে পইচাটো আমি বান্দৰে খাই দিছে, বান্দৰে খাইছে। আৰু এনেকুৱা ডাঙৰ বান্দৰ মোকে কালি জাপ মাৰি ধৰিবলৈ আহিছিলে, এনেকুৱা কৰি দিছে। ঠিক আছে, আপোনালোকে দেখিছে পাৰ চৰাই আমি মানে এনেকে সংৰক্ষণ কৰি ৰাখিছোঁ। তেখেত জীৱ হয়, মনীষে মানে তেখেতলোকক নিদিলে, পোহপাল নিদিলে আৰু কোনে দিব। সেইটো কাৰণে আমি ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰি দিলোঁ। আৰু কালি আমাৰ ইয়াত মানে মুৰ্গী এভাগ ওলাইছিলে, 3টা ঠেঙৰ মুৰ্গী দেই, 3টা ঠেঙৰ মুৰ্গী মানে শিৱ মন্দিৰতে ওলাইছিলে। আহিছোঁ শিৱ মন্দিৰলৈ, আকৌ ৰাতিপুৱাই আহিছোঁ, চাইছোঁ মুৰ্গীটো নাই। জীৱন বৰাই তাৰমানে মুৰ্গীটো দাঙি ধৰিছে, তাৰপৰা টিভি কৰিছে, কৰাৰ পিছতে এই আপোনাৰ মানে লৈ আনিলোঁ। আমি ভয়ত তত নাই যে আমি অদ্ভুত এটা বস্তু দেখিছোঁ। কোনো জীৱনত আমি মানে ইমান ডাঙৰ হৈ গ'লোঁ, আমি এতিয়া 60 বছৰ হ'ল বয়স, তথাপিতো আমি মানে এতিয়া ধৰি লওক 3টা ঠেং লগা মুৰ্গীটো আমি নেদেখিলোঁ, আমি ভয় কৰিলোঁ। 3টা ঠেং। কিন্তু আমাক খুব নচিব ভাল আছিলে, ভগৱন্ত শিৱ বাবাই মানে অংশৰ তেখেত ভিংগি যেনেকে 3টা ঠেং আছিলে, ঠিক তেনেকে মানে এই কুকুৰাটিও মানে তেনেকুৱা। কুকুৰাটো দেখিবলৈ ইমান মজা, ৰঙা কুকুৰাটো, নেজডালো আছে ধুনীয়াকে। নেজডালৰ কুকুৰটোৰ তলতে এডোখৰ দীঘলীয়া এনেকে গোটা এটা মানে ৰঙা এডোখৰ মানে পাইপ আছে। সেই পাইপৰ তলেদি তাৰমানে বস্তুটোৰ তলত আহি আকৌ এডোখৰ টেমুনা পাতিছে। টেমুনা পতাৰ পিছত তাতে পাখি গজিছে। সেই টেমুনাটোৰ তলত আকৌ এটা ঠেং হৈছে। ঠেংটো দেখিবলৈ অকণমান মানে ধৰি লওক প্লাষ্টিক মূৰিয়া নিচিনা। সি ল মাৰে দিনটো কালি আমি দেখিলোঁ, ল মাৰোঁতে তাৰমানে ঠিক মানে জোকা খাই মানে এনেকে বস্তু